আপোনালোকৰ কাৰণে আছে ভাল খবৰ যিসকলে UBSIত এপ্লাই কৰিব পৰা নাই বয়সৰ অলপ কম বেছিৰ কাৰণে আমাৰ হিমন্ত মামাই আমাৰ CM ছাৰে এটা গুড নিউজ দিছে আমাক বয়সৰ সীমাটো 1 বছৰ বঢ়াই দিছে যিসকলে SIত বা সাব ইন্সপেক্টৰত এপ্লাই কৰিব বা এপ্লাই কৰিব পৰা নাই 1 বছৰৰ কাৰণে বা 6 মাহৰ কাৰণে বা কেইদিনৰ কাৰণে বয়স বাঢ়ি যোৱাৰ কাৰণে এইসকলৰ কাৰণে ভাল খবৰ মামাই 1 বছৰ বঢ়াই দিছে যদি আপোনালোকে এপ্লাই কৰা নাই এপ্লাইটো কৰি লওক জেনাৰেলৰ কাৰণে দিছে আগতে আছিলে 26 এতিয়া দিছে 27 আৰু OBCৰ কাৰণে আছিলে 29 এতিয়া দিছে 30 আৰু মামাই আমাৰ কাৰণে ইমানখিনি কৰি আছে চাকৰি দিয়াৰ ক্ষেত্ৰত আপোনালোকে যদি ইমান সুবিধাত যদি চাকৰি ল'ব নোৱাৰে তেনেহ'লেতো আমাৰ নিজৰে ভুল হ'ব কিয়নো ইমান সুবিধা দিছে গতিকে আপোনালোকে ভালকৈ এক্সামৰ কাৰণে ৰেডি হওক প্ৰথমতে ৰিটাৰ্ণ হ'ব UBSIত আৰু কামাণ্ডোৰ ফিজিকেল হ'ব গতিকে UBSI বা SIৰ ক্ষেত্ৰত আপোনালোকৰ ৰিটাৰ্ণটোৱে মেইন হয় ফিজিকেল ইমান টাফ নহয় আপোনালোকে ৰিটাৰ্ণটো ভালকৈ দিব চাকৰি নিশ্চয় আপোনাৰ হ'ব গতিকে আপোনালোকে ভালকৈ ষ্টাডি কৰি থাকক